নমস্কাৰ, মোৰ নাম শ্ৰীমতী কুন্দনিকা দাস। মই আজি ৰাভা দিৱসৰ উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা চহৰত হৈছিল। স্কুলীয়া শিক্ষা ঢাকা চহৰত আৰু কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতাত লাভ কৰিছিল। ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। উস্তাদ মতি মিয়া কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্য, বাদ্য আৰু সংগীতৰ শিক্ষা লাভ কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য চিত্ৰকেইখনৰ নাম শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য আছিল। এলয়ত তেখেতে শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য আৰু কালীয় দমন নৃত্য পৰিৱেশন কৰে। সেই সময়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ নৃত্য দেখি মুগ্ধ হৈছিল। গুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া, হিন্দী, ইংৰাজী, বাংলাৰ বাহিৰে ৰাভা, বড়োকে ধৰি কেইবাটাও জনজাতিৰ ভাষা জানিছিল। তেখেতে একাধাৰে সুনিপুণ সুগায়ক, গীতিকাৰ, সুৰকাৰ, নাট্যশিল্পী, বাদ্যশিল্পী, সুদক্ষ অভিনেতা, গল্পকাৰ, নিবন্ধকাৰ আৰু খেলুৱৈ আছিল। 1969 চনৰ 20 জুন তাৰিখে তেখেতে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে আৰু অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো ৰাভা দিৱস হিচাপে পালন কৰে। ধন্যবাদ।